Hello everyone, very good evening. আজি আমি কোনো ধৰণৰ সোশিয়ালৰ কোৱেশ্চন নাই না বা ম্যাথছৰ কথা আজি ডিসকাস কৰিবলৈ অহা নাই আমি অলৰেডি দি ৰাখিছো আমাৰ ইউটিউব চেনেলটোতে আছে যে কোন কেটা কোৱেশ্চন ডাইৰেক্ট আহিব বুলি কৈছো আৰু হেকেটা কোৱেশ্চন তোমালোকে ভালকে ক্লিয়াৰ কৰা ম্যাথছৰ কোৱেশ্চন দি ৰাখিছো ম্যাথছৰ এমসিকিউ পৰ্চনৰ কথা কৈছো আৰু ভিডিও আহিব তাৰ কাৰণে কিন্তু আমি স্যাটাৰডে লৈকে সোশিয়ালৰ ভিডিও নানো হেকেটা কোৱেশ্চন তোমালোকক কৰিবলৈ কৈছো আৰু যিসকলে কমপ্লিট নাই কৰা ইমিডিয়েট হেকেটা কোৱেশ্চন কমপ্লিট কৰা আৰু কোৱেশ্চন মানে হৈছে মাৰ্কস ক্লিয়াৰ কথাটো আজি আমি ডিসকাস কৰিম ইংলিশ গ্ৰামাৰৰ কথা আৰু ইংলিশ গ্ৰামাৰৰ এনেকুৱা টপিক লৈছো যেটো টপিক বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ ভুল হয় আৰু এটো মই অনলি ষ্টুডেন্টৰ বুলি নাই কোৱা বহুত প্ৰফেশনালছৰ এই টপিকটো ওপৰত ভুল হয় আৰু সেই টপিকটো হৈছে প্ৰিপজিশন এটা প্ৰিপজিশনৰ ওপৰত তোমাৰ যদি সাউন্ড নলেজ হ'বলে হয় এটা কথা ভাল ধৰণে মনত ৰাখি লোৱা যে তুমি ইংলিশ সাবজেক্টটো ভাল ধৰণে গম পাবই লাগিব খুব তুমি ইংলিশৰ লিখা মেলা কৰিব লাগিব খুব তুমি ইংৰাজী কথা ইংৰাজী ষ্টৰী বা ইংলিশৰ মতে যিকোনো বস্তু পঢ়িব লাগিব যেতিয়া ইয়াৰ তুমি প্ৰেক্টিস কৰি থাকিবা ৰেগুলাৰলি তেতিয়াহে তুমি এই টপিকটোৰ ওপৰত ভাল ধৰণে তুমি সাউন্ড নলেজটা ল'ব পাৰিবা কথাটো ক্লিয়াৰ কিন্তু এতিয়া আমাৰ ওচৰত পৰীক্ষালৈ কেদিন আছে আজি হৈছে আমাৰ 9th of January তাৰ মানে আমি ধৰি লও পাৰো হাৰ্ডলি 1 মান্থ আছে এতিয়া 1 মান্থত এই টপিকটো তুমি কেনেকৈ ইমান কমপ্লিট কৰিবা কিন্তু আমাৰ ওচৰত একেবাৰে ওয়ে নথকা নহয় আমি কি কৰিম মই কৈ আছো আমাৰ প্ৰিপজিশনটো কেবাটা ধৰণে আহে আমি সেই কথাখিনি জানিব লাগিব প্যাটাৰ্নটো গম পাব লাগিব মই তাৰে তোমালোকক এনেকুৱা কেইটামান কথা কম যিকেইটা তোমালোকক পৰীক্ষাত প্ৰিপজিশনটোত ফুল মাৰ্কস দিয়াব ইয়েস ভালকৈ শুনি লোৱা কথাকেইটা কি ক'বলৈ গৈ আছো তোমালোকৰ যেতিয়া প্ৰিপজিশনটো বহাবলৈ আহিব তোমালোকে চাবা যে হে প্ৰিপজিশনটো বহোৱাৰ আগত মানে যেটো ব্ল্যাঙ্ক দিব ঠিক আছে তাৰ আগত কি ওয়াৰ্ডটো আহিছে এতিয়া আমি কিছুমান এনেকুৱা কিৱৰ্ডছ জানিব লাগিব যিকেইটা ওয়াৰ্ডছত আমি মনত ৰাখি প্ৰিপজিশনটোত ভাল মাৰ্কস ল'ব পাৰিম ঠিক আছে মই কথাটো কৈলে বুজিব পাৰিবা তোমালোকে কিছুমান কিৱৰ্ডছ জানি লোৱা প্ৰথমতে শুনি লোৱা যে জুনিয়ৰ সিনিয়ৰ সুপেৰিয়ৰ আৰু ইনফেৰিয়ৰ যদি আহে একেটা ওয়াৰ্ডৰ ভিতৰত জুনিয়ৰ সিনিয়ৰ সুপেৰিয়ৰ আৰু ইনফেৰিয়ৰ যদি আহে তুমি ডাইৰেক্ট টু প্ৰিপজিশনটো বহাবা ঠিক আছে ক্লিয়াৰ নেক্সট জানি লোৱা সাফাৰ বা সাফাৰিং যদি আহে তাৰ পিছত তুমি বহাব লাগিব ফ্ৰম বি এৱাৰ বা বি ৱাৰ একেটা যদি আহে অফ আহিব ৰিচ ইন আহিব বাউন্ড ফৰ প্ৰিফাৰ বা প্ৰিফাৰেবল যদি হয় তেতিয়াহলে তাৰ পিছত টু লিখিব লাগিব এক্সেলছ তাৰ লগত আমি ইন লিখিম প্ৰিজাইডেড অভাৰ ঠিক আছে একেটা মনত ৰব এতিয়া আন কিছুমান আমি স্পেশাল ওয়াৰ্ডছ মনত ৰাখিম যেকেটা তোমালোকৰ এবাৰৰ কাৰণে বেছিকৈ ইম্পৰ্টেন্ট হ'ব ইয়াৰ ভিতৰত আহিব ঠিক আছে জানি লোৱা ওয়াৰ্ড কেটা কি ৰিভেন্টেড বা ৰিপেন্ট বুলিও আহিব পাৰে অফ আহিব ডিভয়েড অফ পাৰ্টেড ফ্ৰম সাৰপ্ৰাইজড এট ডিস্টেন্সড ফৰ একেটা তোমালোকে মনত ৰাখিবা আৰু আমি সেকেন্ড সেট অফ প্ৰিপজিশনৰ কথা অনালৈকে তোমালোকে এটা কমপ্লিট কৰি লোৱা এতিয়া ইয়াৰ ভিতৰটো আহিব ঠিক আছে নেক্সট এনেকুৱা এটা প্ৰিপজিশন আহিব যেটো বেসিক্সৰ ৰিলেটেড হ'ব ঠিক আছে টাইমৰ লগত হ'ব পাৰে প্লেছৰ লগত হ'ব পাৰে সো তেনেকুৱা বা যিকোনো বস্তুৰ লগত হ'ব পাৰে বেসিক লেভেলৰ প্ৰিপজিশন সো বেসিক লেভেলৰ প্ৰিপজিশনৰ কাৰণে তোমালোকে আমাৰ WhatsApp চেনেলটো জয়েন কৰিব লাগিব তাত আমি বেসিক লেভেলৰ কাৰণে কোৱেশ্চন দি যাম তোমালোকে সলভ কৰিবা আমি কৈ থৈছো যে ফ্ৰাইডে ইভিনিংৰ পৰা আমি কোৱেশ্চন দিম বা প্ৰেক্টিছৰ কাৰণে তোমালোকৰ বিভিন্ন ধৰণৰ আমি তাতে মেটেৰিয়েলছ দিম হেখিনি কৰিবা কথাটো ক্লিয়াৰ হৈছে তাৰ পাছত যদি কিবা কিবি ডাউট হৈছে আমাক কমেন্ট সেকশনত লিখিবা আমি কমেন্ট সেকশন চেক কৰো ঠিক আছে আৰু WhatsApp নাম্বাৰটোত মেছেজ কৰিবা WhatsApp নাম্বাৰটোত মেছেজ কৰিবলৈ কৈছো কিন্তু অলৰেডি বহুত মেছেজ আহি গৈছে আমি মেছেজ পঢ়িব পৰা নাই আৰু বহু সংখ্যকে হয়তো বেয়া পাইছে যে আমাৰ মেছেজবোৰ কিয় সিন কৰা নাই আসলে আমি খুব কম মানুহ আছো আজি মেছেজটো চাবৰ কাৰণে আজি কালি এগিদিন কিন্তু আমি খুব সোনকালে আমাৰ মেম্বাৰ বহাম মেছেজ ব্লক চেক কৰিবৰ কাৰণে গতিকে আমি সকলোকে ৰিপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰিম ইন্ডিভিজুৱেলি চিন্তা কৰিব নালাগে তথাপিতো মই কৈ যাওঁ যে আমাৰ ডেসক্ৰিপশন বক্সত WhatsApp নাম্বাৰ আছে WhatsApp চেনেলৰ লিংক আছে আমাৰ Instagram আইডি আছে আৰু মোৰ যেটো পাৰ্সোনাল Instagram আইডি আছে হেতু তলতে মেনশন কৰা আছে তোমালোকে কন্টাক্ট কৰিব পাৰিবা একদম তোমালোকৰ পৰীক্ষালৈকে আমি তোমালোকৰ লগত আছো ঠিক আছে উইশ ইউ অল দ্য ভেৰি বেষ্ট